প্ৰিয় বন্ধু বান্ধৱী সকলোকে স্বাগতম জনাইছোঁ। আজি মধুপুৰৰ কিছু কথাৰ তৃতীয় খণ্ডটি আপোনালোকৰ মাজলৈ ভিডিঅ'ৰ ৰূপত আলোচনা আকাৰত লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কথাখিনি শুনি কেনে পালে, কিবা যদি মোৰ ভুল হৈছে সকলো জনাই কমেণ্ট বক্সত লিখি জনাব বুলি মই আশা কৰিলোঁ। মধুপুৰ সত্ৰতে শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণ হৈছিল। শংকৰদেৱৰ পাছত মাধৱদেৱে গুৰুভাৰ পায় পাটবাউসী, গণককুছি, বৰপেটা আৰু সুন্দৰীদিয়া সত্ৰত থাকি একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰে। পাছত কোচ ৰাজ্যৰ ৰজা লক্ষ্মীনাৰায়ণৰ অনুৰোধত মহাপুৰুষ মাধৱদেৱ গুৰুজনাই কোচ বিহাৰৰ ভেলা সত্ৰত থাকিবলৈ লয়। এই ভেলা সত্ৰতে মহাপুৰুষ মাধৱদেৱ গুৰুজনা বৈকুণ্ঠী হয়। শ্ৰী শ্ৰী মাধৱদেৱ পুৰুষৰ বৈকুণ্ঠ প্ৰয়াণৰ স্থান ভেলা সত্ৰ মধুপুৰ সত্ৰৰ সমীপতে আছিল। তোৰছা নদীৰ খহনীয়া আৰম্ভ হোৱা সময়ত সত্ৰাধিকাৰ বুঢ়ীপুৰ গোবিন্দ আতৈৰ তত্বাৱধান আৰু সেই সময়ৰ কোচ ৰজা লক্ষ্মীনাৰায়ণৰ পুত্ৰ বীৰ নাৰায়ণৰ সহযোগত ভেলা সত্ৰৰ নামঘৰ আৰু গুৰুঘৰৰ ভেটি ভূমি খনন কৰি সেই মাটিসহ সত্ৰত থকা সেৱাৰ সমস্ত বস্তু নাৱেৰে ৰাজকীয় খৰচেৰে আনি মধুপুৰতে সংস্থাপিত কৰে। সেই সময়ৰ পৰাই মধুপুৰ ধাম খনি ভেলা মধুপুৰ নামেৰেও জনাজাত হয়। শ্ৰী শ্ৰী মধুপুৰ ধাম সত্ৰ এই ঐতিহ্যময় পুণ্য ক্ষেত্ৰখন তেতিয়াৰ পৰা শংকৰ গুৰু আৰু তাৰাৰ প্ৰপন্ন শিষ্য মাধৱ পুৰুষ দুয়োৰে থান হিচাপে ভকত বৈষ্ণৱ সেৱক সেৱিকাসকলৰ দ্বাৰা আধ্যাত্মিকভাৱে সমাদিত হৈ আহিছে। মধুপুৰ নামটোৰ সৃষ্টিৰ অন্তৰালত থকা মৌৰস পানৰ বৰ্ণনাটোৰ সাক্ষীস্বৰূপে আজিও সত্ৰৰ চৌহদত প্ৰাকৃতিকভাৱে সময়ে সময়ে মৌ মাখিয়ে সজা মৌচাক ভকত বৈষ্ণৱ ধৰ্মপ্ৰাণ ৰাইজ তথা অনুগামীসকলে দেখিবলৈ পাই আহিছে। গুৰুস্থানীয় শীৰ্ষ সত্ৰৰূপে সকলোৰে নমস্য শ্ৰী শ্ৰী মধুপুৰ ধাম সত্ৰৰ সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰ প্ৰমুখ্যে সমস্তজনলৈ আমাৰ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ।